তো গাইজ দুদিনমানৰ আগতে মই বাৰে ভাদুৰী এজনী ক্ৰছ কৰিছিলো। আচলতে মই তাইক ৰোষ্ট কৰা নাছিলো। ভিডিঅ'টো বনাই থাকোতে তাই প্ৰাইভেট পাৰ্টটো ওলাই যোৱাৰ কাৰণে মই তাইক কৈছিলো যে সকলো ভিডিঅ' আপলোড দিব লাগিব বুলি কি মানে আছে। তাৰ পিছত কেলা ভাদুৰীৰ জ্বলি গ'ল আৰু মোক ৰিপ্লাই দিছেহি। আৰে ৰিপ্লাই দিয়াত মই একো বেয়া পোৱা নাই। মোক লৈ পেলাই যদি কিবা এটা কলিহেঁতেন তেতিয়া মই মনে মনে থাকিলোহেঁতেন, কিন্তু মোৰ মাক মাজত লৈ গুচি আহিলি, মোৰ দেউতাক মাজত লৈ গুচি আহিলি, গতিকে এতিয়া মই তোৰ মা বেহেনে কৰিব লাগিব। তো ব'লা মা বেহেনেক কৰো আৰু এই ভাদুৰীৰ মা বেহেন সকলোকে একেলগে। এগৰাকী বুঢ়ী বৃদ্ধ মহিলাইও যদি হাউলি দিয়ে তেওঁ বুকুখন দেখা পাবই। আৰু বেটা তোৰ যে মাৰে, তোৰ বুঢ়ী মাৰেও যদি হাউলি দিয়ে তোৰ মাৰৰ বুকুখন ওলাব। হয়, তেনেকৈ চাপৰি দিলে সকলোৰে ওলাব। মোৰ মা ভন্টি বুলিয়ে নহয়, সকলোৰে ওলাব। কিন্তু সেইবিলাক আপলোড কৰি পইচা কমাবলৈ মোৰ মা ভন্টি অহা নাই। যেনেকৈ তই আহিলি লগতে মাৰকো লৈ আহিলি পইচা কমাবলৈ, যিটো আমাৰ অসমীয়াৰ সহজ ভাষাত বেপাৰ বুলি কয়। পইচাৰ কাৰণে মানুহ ইমান তললৈ নামিবলৈ নাপায়, য'ত দেহাৰ প্ৰাইভেট পাৰ্টবিলাক দেখাবলগীয়া হয়। যেতিয়া কওঁ তেতিয়া মোৰ মা দেউতাৰক মাজত আনি গালি পাৰিবলগীয়া হয়। সেইটো মই নৰ্মেল বুলি ভাবিলো, কাৰণ আমাক সৃষ্টিয়ে কৰিছে তেনেকে। যেতিয়া সেইটো নৰ্মেল, যিকোনো এগৰাকী মহিলাই হাউলিলে আগফালৰ পৰা বুকুখন দেখা পাবই। হয়, বুকু দেখাই ভিডিঅ' বনোৱাটো আজিকালি নৰ্মেলেই হয়, কিন্তু কোনো ভদ্ৰ মহিলাই তেনেকে দেহা দেখুৱাই পেলাই ভিডিঅ' আপলোড নকৰে। দেহা দেখুৱাই পইচা ঘটিবলৈ অহাবিলাকে সেইবিলাক ভিডিঅ' আপলোড কৰে। মাইণ্ড ইট। তোৰ মাৰে বাপেৰে কেনেকুৱা হা? তোৰ মাৰে বাপেৰে চৰিত্ৰহীন নেকি? ঠিক আছে, মই চাই পেলাই কলো কাৰণে মোৰ মা দেউতাক ধৰি পেলাই গালি পাৰিলি চৰিত্ৰহীন বুলি, কিন্তু তইতো দেখাই পেলাই ভিডিঅ' বনালি, তই কি হবি আৰু তোৰ মা দেউতাৰ কি হব? তই বুজি পালি নে নাপালি নাজানো, বুজাই ভালকে বুজি গল যা। আৰে তোৰ মাৰে আৰু বাপেৰে ইমান হাৰামি নে? তোক ইমান বেয়া শিক্ষা দি ডাঙৰ কৰিলে নে? মানি লৈছো মোৰ মা দেউতাই বাৰু মোক বেয়া শিক্ষাই দিলে, কিন্তু তোক ভাল শিক্ষা দিলে। সেইকাৰণে ফেচবুকত আহি পেলাই প্ৰাইভেট পাৰ্টবিলাক অপেনলি দেখুৱাই আছো সকলোকে। তই এগৰাকী মহিলাক সন্মান কৰিব নাজানো। মহিলাক সন্মান কৰিব জানো, ৰিলছৰ নামত ভিডিঅ'ৰ নামত প্ৰাইভেট পাৰ্টবিলাক দেখাই পেলাই ভিডিঅ' বনোৱাবিলাকক সন্মান নকৰো। সিহঁতকতো মই মিয়া খালিফাৰ বংশধৰ বুলি ভাবো। আজি তই ভদ্ৰ হোৱা হলে তই মোৰ বুকুখন হাউলি দিওঁতে ওলালে বুলিয়ে তই সেইখিনি কিন্তু বেয়া দৃষ্টিৰে নাচালিহেঁতেন। তই ইমান ভদ্ৰ হোৱা হলে মোৰ মা দেউতাৰ চৰিত্ৰত ধৰি কথা নকলি হয়। মুখা পিন্ধা তোৰ থপৰাটো দেখিয়ে বুজি পোৱা যায়, কাৰণ এজন ভাল মানুহে কেতিয়াও